আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 1.2 কুৱেশ্যন নং 1 ৰ পৰা 5 লৈকে আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। ইয়াৰ আগৰ ক্লাছত অনুশীলনী 1.1 ৰ অংকখিনি কৰাইছিলো। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' তোমালোকে এতিয়া ক্লাছটো মনোযোগেৰে এটেণ্ড কৰা প্ৰথমৰ পৰা শেষলৈ। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 1.1 ৰ অংকখিনি কৰাইছিলো। আজি অনুশীলনী 1.2 ৰ অংকখিনি কৰাম। তো চোৱা, 1 নম্বৰ কুৱেশ্যন আমাক কি হৈছে যে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। তো 1 নম্বৰ কুৱেশ্যন 1 নম্বৰৰ 1 চোৱা আমাক কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। তো চোৱা, বাস্তৱ সংখ্যা মানে মই কি কৈছিলো যোৱা ভিডিঅ'ত যে বাস্তৱ সংখ্যা মানে হ'ল পৰিমেয়। চোৱা, বাস্তৱ সংখ্যা হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ কি যোগফল। পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফলক কি বুলি কোৱা হয় যে বাস্তৱ সংখ্যা। ঠিক আছে। তো পৰিমেয় সংখ্যা মানে কোনবিলাক যে ধৰা 1 0 এইখিনি পৰিমেয়, এইখিনি আৰু মিলাই আৰু অপৰিমেয় কোনবিলাক ধৰা √2, হয়নে এইখিনি। এতিয়া এই আটাইখিনি কি বুলি কোৱা হ'ব বাস্তৱ সংখ্যা। এতিয়া আমাক ইয়াতে কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। চ' বাস্তৱ সংখ্যা মানেই পৰিমেয় আৰু অপৰিমেয় মিলি হৈছে, গতিকে এটা অপৰিমেয় সংখ্যা মানে কি বাস্তৱ সংখ্যা হয়। গতিকে 1 নম্বৰ উক্তিটো কি হ'ব সত্য হ'ব। চ' লিখিবা যে 1 নম্বৰ উক্তিটো সত্য, কাৰণ 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 বাস্তৱ সংখ্যা মানে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংহতি। সংহতি মানে কি মিলি বা যোগ হৈ, অৰ্থাৎ পৰিমেয় আৰু অপৰিমেয় সংখ্যা মিলি কি হৈছে বাস্তৱ সংখ্যা হৈছে। গতিকে এই ক্ষেত্ৰত 1 নম্বৰ উক্তিটো কি হ'ব সত্য হ'ব। ঠিক আছে। তো নেক্সট চোৱা, 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে চোৱাচোন। 2 নম্বৰ আমাক কৈছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। তো সংখ্যা ৰেখাত কি থাকে চোৱা, যেটো সংখ্যা ৰেখাত ইফালে কি থাকে +1, ইফালে প্লাছৰ সংখ্যা আৰু ইফালে কি মাইনাছৰ সংখ্যা। ঠিক আছে। তো আমাক কৈছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। তো √m আৰ্হিত আমি কি কৰিব পাৰিম যে স্বাভাৱিক সংখ্যাক আমাক বহুৱাব দিছে। তো স্বাভাৱিক সংখ্যা মানে তোমালোকে কি জানা যে স্বাভাৱিক সংখ্যা মানে কি যে 1 ৰ পৰা আৰম্ভ হ'ব, 1 ৰ পৰা আৰম্ভ হৈ অকল প্লাছৰ সংখ্যাখিনি কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা। গতিকে স্বাভাৱিক সংখ্যাবিলাক আমাক কৈছে যে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। এতিয়া চোৱা, সংখ্যা ৰেখাত থকা যিখিনি নিগেটিভ সংখ্যা আছে, এই ঋণাত্মক অৰ্থাৎ ঋণাত্মক সংখ্যাবোৰক আমি কি কৰিব নোৱাৰিম √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰিম, কাৰণ আমাক ইয়াতে কণ্ডিশ্যন দি দিছে যে m কি হ'ব লাগিব স্বাভাৱিক সংখ্যা হ'ব লাগিব, m কি হ'ব লাগিব স্বাভাৱিক সংখ্যা হ'ব লাগিব। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো যে এই উক্তিটো কি হ'ব অসত্য হ'ব। গতিকে লিখিবা যে অসত্য, কাৰণ সংখ্যা ৰেখাত থকা ঋণাত্মক সংখ্যাবোৰক √m আৰ্হিত কি কৰিব নোৱাৰি প্ৰকাশ কৰিব নোৱাৰি। য'ত m এটা আমাক কৈছে যে স্বাভাৱিক সংখ্যা, য'ত m এটা স্বাভাৱিক সংখ্যা। ঠিক আছে। সো এইটো আমাৰ 2 নম্বৰ হৈ গ'ল। নেক্সট 3 নম্বৰ আমাক কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। এতিয়া 3 নম্বৰ চোৱা যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। প্ৰতিটো বাস্তৱ সংখ্যা মানে কি বাস্তৱ সংখ্যা মই মানে কৈছিলো তোমালোকক যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা মিলিহে কি হয় বাস্তৱ সংখ্যা হয়। এতিয়া আমাক কৈছে প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা নহয়, কাৰণ প্ৰতিটো বাস্তৱ সংখ্যা কি পৰিমেয় আৰু অপৰিমেয় সংখ্যা মিলিহে হয়। ঠিক আছে। গতিকে 3 নম্বৰটো লিখা যে অসত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ একেলগে বাস্তৱ সংখ্যা, বোলে।
পৰিমেয় আৰু অপৰিমেয় সংখ্যা মিলিহে কি হয় বাস্তৱ সংখ্যা হয়। তো এতিয়া নেক্সট চোৱা যে 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? কি কৈছে আমাক সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় হয় নে নহয়? যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা কি পৰিমেয় সংখ্যা নহয়। কাৰণ চোৱা যেনে মই ধৰি লৈছো চোৱা যে 2 নম্বৰ সমাধান চোৱা মই যদি ইয়াতে এটা ধনাত্মক অখণ্ড সংখ্যা যদি মই যদি 4 যদি ধৰি লওঁ 4 ৰ বৰ্গমূল কি হ'ব 2 হয় নহয়। আকৌ যদি মই যদি ইয়াতে 9 যদি ধৰি লওঁ 9 ধৰিলে কিমান হ'ব 3 হ'ব 16 ধৰিলে কিমান হ'ব 4 হ'ব। মানে কি হ'ব ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় কাৰণ এইটো পৰিমেয় সংখ্যা হয় নহয় 2 ৰ তলত 1 আছে। গতিকে এই ক্ষেত্ৰত কি হ'ব অসত্য হ'ব হয় নে নহয়। যদি আমাক কৈছে ইয়াতে অপৰিমেয় নে নহয় কি হ'ব নহয়। এটা উদাহৰণ দিবা যে যেনে √3 ইকুৱেল টু √9 ইকুৱেল টু কিমান 3 বা আৰু এটা দি দিব পাৰা 16 ইকুৱেল টু 4 ঠিক আছে। যিকোনো এটা দিব দিছে তুমি এইটো দিবা বা এইটো দিলে যিকোনো এটা হৈ যাব। গতিকে 2 নম্বৰৰ সমাধান হৈ গ'ল ঠিক আছে। তো এতিয়া নেক্সট এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন কি কৈছে আমাক যে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। তো চোৱা সংখ্যা ৰেখাটো আমি কি কৰিম প্ৰথমে এনেদৰে আঁকি ল'ম। আমি 2 চেণ্টিমিটাৰৰ মূৰে মূৰে কি কৰিম এনেকে এটা এটা চিন ল'ম। চোৱা 2 চেণ্টিমিটাৰৰ মূৰে মূৰে ঠিক আছে। ইফালেও 2 চেণ্টিমিটাৰৰ মূৰে মূৰে আমি এনেকে ল'ম। তো মই যদি কি কৰো এইটো যদি 0 যদি দিওঁ এইটো কিমান হ'ব -1 হ'ব হয় নহয়। আৰু এইটো কি হ'ব +1 এইটো কি হ'ব +2 আৰু এইটো কি হ'ব +3। এতিয়া চোৱা আমাক যিহেতু কৈছে √5 এতিয়া চোৱা যদিহে √9 হয় তেতিয়া কি হ'ব √9 কি হ'ব 3 হয় নে নহয়। ঠিক একেদৰে ইয়াতে যে আমাক কৈছে যদি 4 হ'লহেঁতেন আমি কি লিখিলোহেঁতেন 4 ৰ বৰ্গমূল 2 হয় নহয়। ঠিক একেদৰে ইয়াতে যদি কি হ'লহেঁতেন এতিয়া দিছে আমাক √5 এতিয়া √5ৰ মানটো আমি কেনেকে উলিয়াম চোৱা ইয়াৰ কাৰণে তুমি এই নিয়মটো জানিব লাগিব। চোৱা ইয়াতে 5 দিছে এতিয়া চোৱা ইয়াতে যদি মই যদি 2 দিওঁ ইয়াতে যদি 2 দিওঁ 2 2 গুণ 4 আৰু ইয়াতে 3 দিলে ইয়াতে 3 দিলে 9 হৈ যাব মানে বেছি হৈ যাব বৰ্গ সংখ্যা। সেইটো কাৰণে ইয়াতো 2 দিম ইয়াতো 2 দিম 2 2 কিমান 4 এতিয়া 5ৰ পৰা 4 গ'লে কিমান 1 এতিয়া ইয়াতে দশমিক বহিব আৰু ইয়াতে শূন্য বহিব 2 য়ে 10ক কেইবাৰ 5 বাৰ অৰ্থাৎ 2 5 গুণ কিমান 10 মানে এনসাৰ কিমান হ'ল 2.5 মানে √5 মানে কি যে 2.5 অৰ্থাৎ 2তকৈ অকমান কি হ'ব ডাঙৰ হ'ব ঠিক আছে। ধৰা ইয়াত এইখিনি অংকত বা এইখিনি অংকত কি হ'ব √5ৰ স্থানটো হ'ব সংখ্যা ৰেখাত ঠিক আছে। এতিয়া আমি এই অংকটো কেনেকে কৰিম চোৱা। তো এই অংকখিনি আমি কি কৰিব লাগিব যদিহে সংখ্যা ৰেখাত বহুৱাব বা দেখুৱাব খোজো আমি কি কৰিব লাগিব এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব। আৰু সমকোণী ত্ৰিভুজ অঁকাৰ লগে লগে তুমি জানিব লাগিব এটা বস্তু যে পাইথাগোৰাছৰ সূত্ৰ। তো এতিয়া পাইথাগোৰাছৰ সূত্ৰটো ভালদৰে ইয়াতে শিকি লোৱা। পাইথাগোৰাছৰ সূত্ৰ মতে যে এটা সমকোণী ত্ৰিভুজ ঠিক আছে মানে 90 ডিগ্ৰী থকা ত্ৰিভুজ। চোৱা 90 ডিগ্ৰী থকা ত্ৰিভুজৰ এইটোক কয় তোমাৰ ভূমি এইটোক কি কয় ভূমি এইটোক কয় কৰ্ণ আৰু এইখিনি অংশক কয় অতিভুজ। কি বুলি কয় অতিভুজ। তো পাইথাগোৰাছৰ সূত্ৰ মতে এই যি দুটা বাহুৱে এই ত্ৰিভুজটোত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে এই দুটা বাহুৰ স্কয়াৰ এইটো বাহু আৰু এইটো বাহুৰ স্কয়াৰ ইকুৱেল টু এইটো বাহুৰ স্কয়াৰৰ সমান হয়। গতিকে ইয়াতে যদি মই যদি নাম যদি দিওঁ যে ABC ত্ৰিভুজ তাৰোপৰি যে ফাৰ্ষ্ট কি হ'ব অতিভুজ স্কয়াৰ কি হ'ব অতিভুজৰ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস কৰ্ণ স্কয়াৰ অৰ্থাৎ অতিভুজ কি ইয়াতে AC স্কয়াৰ ইকুৱেল টু ভূমি কি AB স্কয়াৰ প্লাস কৰ্ণ কি যে BC স্কয়াৰ আৰু এইটো হৈ যাব পাইথাগোৰাছৰ সূত্ৰ। তেতিয়া আমি কি কৰিম এই পাইথাগোৰাছৰ সূত্ৰটো এতিয়া ভালদৰে ইয়াতে শিকিলো আমি ইয়াতে এই বস্তুটো এপ্লাই কৰিম কৰি আমি কি কৰিম √5ৰ মানটো সংখ্যা ৰেখাত বহুৱাম আৰু এইটোক কৰ্ণ নহয় লম্ব বুলি কবা যেটোক লম্ব বুলি কয়। গতিকে এইখিনি কি হ'ব লম্ব স্কয়াৰ আৰু এইটো ভূমি স্কয়াৰ ঠিক আছে। এইটো লম্ব এইটো অতিভুজ এইটো ভূমি। এতিয়া চোৱা আমি ইয়াতে কি কৰিম এটা সমকোণী ত্ৰিভুজ আঁকিম। সমকোণী ত্ৰিভুজ আমি কি কৰিম প্ৰথমতে যেহেতু আমি 2 চেণ্টিমিটাৰক 1 বুলি ধৰিছিলো গতিকে এইফালে মই কি কৰিম এই দুটা অংশত এইখিনিলৈকে দুটা অংশ ল'ম ঠিক আছে। আৰু এইখিনি মই কি কৰিছো এটা সমকোণী ত্ৰিভুজ আঁকিবলৈ হেৰি কৰিছো আৰু ইফালে যিহেতু মানে এটা ঘৰ কি 2 চেণ্টিমিটাৰ গতিকে ইফালে মই এনেকে লৈছো ঠিক আছে। তো আৰু এইটো কি কৰিছো এনেকে সংযোগ কৰি দিছো। গতিকে এই ত্ৰিভুজটোৰ নাম মই দিছো যে ধৰি লোৱা এইটোৰ নাম দিছো A এইটোৰ নাম দিছো B আৰু এইটোৰ নাম ধৰা O ঠিক আছে। তো এতিয়া চোৱা এইখিনি অংশ যদিহে মই OA যদিহে মই কিমান 2 একক বুলি ধৰো
আৰু এইখিনি অংশ যদি মই 1 একক বুলি ধৰো, চোৱা যে 2 একক বুলি ধৰিছো, আমি ইয়াতে লিখিবা যে ইয়াত OAB সমকোণী ত্ৰিভুজৰ OA মানে কিমান, যে 2 একক আৰু AB কিমান, যে 1 একক। ঠিক আছে, গতিকে এইখিনিত মই কি কৰিম, পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি দিম, যেহেতু এইটোৱে কি কৰিছে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে, হয় নে নহয়? গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব চোৱা, যে পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব, যে OA স্কয়াৰ প্লাস AB স্কয়াৰ মানে কি হ'ব, এই OB স্কয়াৰৰ সমান। গতিকে OB স্কয়াৰৰ সমান। ঠিক আছে, তো এতিয়া চোৱা OB স্কয়াৰ ইকুৱেল টু OA মানে কি 2, গতিকে কিমান হ'ব, যে 2 স্কয়াৰ প্লাস এটা কি হ'ব AB মানে কি হ'ব, AB মানে কিমান 1 একক বুলি আমি ধৰিছো। ঠিক আছে, তো এতিয়া চোৱা যে OB ইকুৱেল টু স্কয়াৰটো উঠি গৈ সিফালে কি হ'ব, √, হ'ব, আৰু ইফালে 2 স্কয়াৰ প্লাস 1 স্কয়াৰ। তাৰপিছত চোৱা যে OB ইকুৱেল টু 2 স্কয়াৰ প্লাস 1 স্কয়াৰ, মানে OB ইকুৱেল টু কিমান হ'ব, √, 2 2 4, 4 1 কিমান 5, মানে OB কিমান পাইছো আমি 5 পাইছো। গতিকে এইখিনি অংশ কিমান চোৱা, অৰ্থাৎ আমি OB এই অংশখিনিৰ মান কিমান পাইছো, √5। এতিয়া আমি সংখ্যা ৰেখাত √5 টো কেনেকৈ বহুৱাম, তোমালোকে কি কৰিবা, জ্যামিতিৰ এই কাটা কম্পাছডাল ওলাই আনিবা, ওলাই আনি কি কৰিবা, ইয়াৰ পৰা এইখিনিলৈকে এনেকে লৈ অনাৰ পিছত চোৱা সংখ্যা ৰেখা কি কৰিবা, এই ত্ৰিভুজটোত এই O ৰ পৰা B লৈ এইখিনি অংশত কি কৰিবা, এনেদৰে সমানকে এনেদৰে ধৰিবা কম্পাছটো। ঠিক আছে, তাৰপিছত কি কৰিবা, এইটো এনেকে দি দিবা। ঠিক আছে, এনেকে দি দিবা। অৰ্থাৎ চোৱাচোন সংখ্যা ৰেখাত যিটো অংশত কাটিছে এই অংশটোৱে হ'ল কি, √5। প্ৰথমে এইখিনি কি কৰিবা, আঁকি কিনে পিছত এইখিনি লিখি দিবা তলত, আৰু এইটো হৈ যাব 3 নম্বৰৰ সলিউশন। আশা কৰো তোমালোকে বুজি পাইছা। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন কি কৈছে, যে শ্ৰেণী কক্ষত কৰিবলগীয়া কাৰ্য বৰ্গমূল কুণ্ডলী গঠন, এইটো তোমালোকৰ কি কৰিবা, প্ৰজেক্টত দিব পাৰে, যে এখিলা বহল কাগজ লোৱা আৰু তলত দিয়া ধৰণেৰে এটা বৰ্গমূল কুণ্ডলী গঠন কৰা, এনেকুৱা বৰ্গমূল কুণ্ডলী গঠন কৰিব দিছে, য'ত কৈছে O বিন্দুক আদি বিন্দু হিচাপে লৈ, এই O বিন্দুটো আদি বিন্দু, আৰু 1 একক দৈৰ্ঘ্যৰ OP1 ৰেখাখণ্ড অংকন কৰা। প্ৰথমে এই O টো আদি কেন্দ্ৰ ধৰি লৈ OP1 এটা ৰেখাখণ্ড আঁকিব দিছে, যাৰ একক দৈৰ্ঘ্য বুলি কৈছে, বা 1 সেন্টিমিটাৰ। তাৰপিছত কৈছে P1 P2 ৰেখাখণ্ড 1 একক দৈৰ্ঘ্যৰ জোখত লৈ, P1 P2 আকৌ কিমান 1 লৈ জোখত লৈ OP1 ৰ ওপৰত লম্বভাৱে অঁকা, OP1 ৰ ওপৰত কি লম্বভাৱে আঁকিব দিছে। এতিয়া P2 P3 ৰেখাখণ্ডক 1 একক দৈৰ্ঘ্য ধৰি OP2 ৰ ওপৰত লম্বভাৱে অংকন কৰা। OP2 ৰ এনেকে আমি লম্ব হেৰি কৰিব লাগে। নেক্সট কি হৈছে, P3 P4 ক একক দৈৰ্ঘ্যৰ লৈ OP3 ৰ ওপৰত লম্বভাৱে লোৱা। এই ধৰণেৰে একেৰাহে অংকন কৰি গৈ থাকিলে OPN-1 ৰ ওপৰত লম্ব হৈ থকাকৈ 1 একক দৈৰ্ঘ্যৰ PN-1 PN ৰেখাখণ্ড আঁকিব পৰা যাব। এই পদ্ধতিৰে P2 P3 P4 ... PN ইত্যাদি যিবিলাক বিন্দু পাবা, সেই প্ৰতিটোকে O ৰ লগত ৰেখাখণ্ডৰে সংযুক্ত কৰি √2 √3 √4 ৰ সুন্দৰ কুণ্ডলী সাজিব পাৰিবা। তো এইটো কেনেকে আঁকিম চোৱা, আমি কি কৰিম, O বিন্দু এটা চোৱা, যে 4 নম্বৰৰ সমাধান আমি কৰি আছো, 4 নম্বৰৰ সমাধান। তো আমি কি কৰিম, যে O যিকোনো এটা বিন্দু এনেকে আমি লৈ ল'ম। ঠিক আছে, O যিকোনো এটা বিন্দু লৈ ইফালে কি কৰিব দিছে, আমাক 1 একক লৈ ইফালে আমি এনেকে আঁকিম। ঠিক আছে, আৰু এইটোৰ নাম আমাক দিব দিছে যে P1, গতিকে এইটো P1, এইটো O। ঠিক একেদৰে P1 ৰ পৰা ইফালে 90 ডিগ্ৰী কোণ হোৱাকৈ, চোৱা 90 ডিগ্ৰী কোণ হোৱাকৈ আমাক কি কৰিব দিছে, যে সিফালে চোৱা ইফালে 90 ডিগ্ৰী কোণ হোৱাকৈ, এইটো 90 ডিগ্ৰী কোণ হোৱাকৈ আমাক কি কৰিছে, ইফালে 1 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা P2 আঁকিব দিছে। গতিকে আমি ইফালে আঁকিলো P2 বুলি। ঠিক আছে, এইটোৰ নাম দিলো P2। এতিয়া আমাক এই P2 আৰু O আকৌ কি কৰিব দিছে, সংযোগ কৰিব দিছে, গতিকে আমি সংযোগ কৰি দিলো। এতিয়া এইটোৰ মান আমাক দিছিলে যে P1 ৰ যে 1 একক বুলি। ঠিক আছে, আৰু এইটোৰ মান দিছিল 1 একক বুলি। এতিয়া চোৱা, এইটো যিহেতু 90 ডিগ্ৰী,
হয়নে 90 ডিগ্ৰী কোণ উৎপন্ন কৰে বুলি কৈছে এতিয়া ইয়াতে যদি পাইথাগোৰাছৰ সূত্ৰ যদি আমি ইউজ কৰি দিও কি হ'ব 1 1 √2 হ'ব মানে OP2 কিমান হ'ব √2 ঠিক একেদৰে এই P2ৰ পৰা এতিয়া আমি আকৌ P3 এটা কি কৰিব লাগিব অংকন কৰিব লাগিব গতিকে এইটো আকৌ 90 ডিগ্ৰী কোণ হোৱাকৈ আমি কি কৰিম এইফালে এটা এনেদৰে অংকন কৰিম চোৱা এইটো এনেকে তো এইটো হ'ব 90 ডিগ্ৰী এইফালে গতিকে P2ৰ ক্ষেত্ৰত আমি এইফালে কি কৰিম 1 সেন্টিমিটাৰ আকৌ লৈ আমি আকৌ কি কৰিম এটা চোৱা এইফালে এনেকে ঠিক আছে আৰু এইটোৰ নাম আমাক কি দিব দিছে যে P3 আৰু এইটোৰ নাম যে P3 আৰু এইটো আকৌ কি কৰিব দিছে এই কেন্দ্ৰ অৰ্থাৎ O বিন্দুৰ সৈতে সংযোগ কৰিব দিছে গতিকে আমি এনেকে সংযোগ কৰি দিলো ঠিক আছে ঠিক একেদৰে আমাক কি কৰিছে আকৌ 90 ডিগ্ৰী কোণ লৈ আমি আকৌ P4 এটা অংকন কৰিব লাগে গতিকে চোৱা যে আমি ইয়াতে এনেকে বহুৱালো ঠিক আছে তো এইফালে কোনফালে 90 ডিগ্ৰী যে এইফালে 90 ডিগ্ৰী গতিকে আকৌ ইফালে কি কৰিব দিছে 1 সেন্টিমিটাৰ লৈ আকৌ ইফালে আঁকিব দিছে গতিকে চোৱা যে ইয়াৰে পৰা ইয়ালৈকে যে P4 এইটো এতিয়া চোৱা এইটো যেহেতু √2 পাইছো এই লাইনটো যে OP2 আৰু এইটোৰ মান কিমান দিছে 1 গতিকে 1 আৰু √2 কি হ'ব √3 হ'ব এইটো আমি যদি কি কৰো এইটো 90 ডিগ্ৰী যেহেতু এইটো 90 ডিগ্ৰী হয় না এইটোৰ ক্ষেত্ৰত আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি কৰিছো যে OP2 P3 ত্ৰিভুজটোৰ ক্ষেত্ৰত কি কৰিছো যে এইটো √2 আছে মান আৰু এইটো 1 মান আছে মানে এইটোৰ মান কিমান হ'ব √3 হ'ব পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিছো আকৌ ইয়াতে 90 ডিগ্ৰী কোণ আমি কৰিছো কৰি কিনে কি কৰিছো এইটো আকৌ আমি এনেদৰে সংযোগ কৰি দিছো ঠিক আছে সো সংযোগ কৰি দিয়াৰ পিছত এইটো হ'ল √3 এইটো হ'ল 1 গতিকে এইটো কিমান হ'ব √4 হ'ব মানে এনেকে বাঢ়ি গৈ আছে এইটো 1 এইটো √2 এইটো √3 এইটো √4 ঠিক আছে গতিকে আমি কি কৰিব পাৰো এনেকে আৰু আঁকি গৈ থাকিব পাৰো গতিকে ইয়াতে P4 মানে কি হ'ব চোৱা P4 কি হ'ব যে P4 আছে চোৱা যে P4 মানে কি হ'ব √4 আমি কেনেকে লিখিব পাৰো √4 মানে কি 2 × 2 হয় নহয় মানে কি 2 গতিকে যে P4 কি হ'ব চোৱা যে P4 হ'ব P4 হৈ যাব 2 ঠিক আছে ঠিক একেদৰে আমি যদি এনেকে বঢ়াই গৈ থাকো তেনেদৰে P5 কিমান হ'ব √5 হ'ব হয় নহয় মানে এইটো √5 হ'ব তাৰপিছত এনেকে কি হ'ব P6 কিমান হ'ব √6 হ'ব ঠিক একেদৰে কি কৰিব এই বস্তুটো এনেকে ক্ৰমবৰ্ধমান দৰে এনেকে বাঢ়ি গৈ থাকিব মানে আমি PN লৈকে কি কৰিব পাৰো এই বস্তুটো সম্প্ৰসাৰণ কৰিব পাৰো ঠিক আছে আৰু এইটোৱে আছিল এই 4 নম্বৰটোৰ এনসাৰ ঠিক আছে তোমালোকে বুজি পাইছা আশা কৰো আৰু এইটো তোমালোকৰ প্ৰজেক্টত বা তেনেকুৱা স্কুলৰ এক্সট্ৰা কাৰিকুলামত দিব পাৰে ঠিক আছে তো এতিয়া আমি নেক্সট 5 নম্বৰটোত যাও চোৱা 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যে কাখৰ বৰ্গমূল কুণ্ডলীটোত কোনডাল লম্বই √5ক নিৰ্দেশ কৰিছে গতিকে √5ক কোনডালক নিৰ্দেশ কৰিব যে 5 মই অলপ আগতে তোমালোকক দেখুৱাইছো সেই এই 4 নম্বৰ হেৰিটোত গতিকে ইয়াতে মণ্ডলীটোত কি হ'ব √5 নিৰ্দেশ কৰে কোনটোৱে যে O5 ৰেখাডালে ঠিক আছে গতিকে তোমালোকৰ অনুশীলনী 1.2 ৰ গোটেইখিনি অংক একেবাৰে সহজ নিয়মত হৈ গ'ল তো আজিৰ এইটো ক্লাছত মই তোমালোকক অনুশীলনী 1.2 ৰ গোটেইখিনি কৰালো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক অনুশীলনী 1.3 ৰ অংকখিনি কৰাম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা চোৱা কাৰণ ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিলে নেক্সট ভিডিঅ'বোৰ তোমাৰ ওচৰত গৈ পাবা আৰু মই তোমালোকক গোটেই বছৰটো গাইড কৰিম যে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই প্ৰপাৰ গাইড কৰিম একদম ফ্ৰী অফ কষ্টত গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি থৈ দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা গতিকে আজিলৈ আহিছো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই টেক কেয়াৰ